Hello everyone, welcome to our channel Crack Exam Easily. আমি আহোম হিষ্ট্ৰী কুৱেশ্যন কৰি আছিলোঁ তাৰে আজি ছেকেণ্ড টু ক্লাছ যিসকলে প্ৰথম ক্লাছটো চোৱা নাই এবাৰ চাই ল'ব। প্ৰথম কুৱেশ্যনটো হৈছে হু ৱাজ অলছ' নউন এজ দিহিঙীয়া ৰজা। দিহিঙীয়া ৰজা বুলি কাক জনা যায়? অপশ্যনসমূহ হ'ল অপশ্যন এ চুখাম্ফা, অপশ্যন বি চুহুংমুং, অপশ্যন চি চুক্লেনমুং, অপশ্যন ডি চুচেংমুং। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চুহুংমুং। আৰু আমি সকলোৱে জানো তেওঁ স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল। ইয়াৰ বিষয়ে আগৰ ক্লাছত ভালকৈ ডিছকাছ কৰা আছে, যিসকলে ভিডিঅ'টো চোৱা নাই এবাৰ চাই ল'ব। নেক্সট কুৱেশ্যন নাম্বাৰ 2, হুইচ আহোম কিং ইন্ট্ৰডিউচ পছা ছিষ্টেম? পছা প্ৰথা কোনজন আহোম ৰজাই আৰম্ভ কৰিছিল? অপশ্যনসমূহ হ'ল অপশ্যন এ চুকাফা, অপশ্যন বি চুক্লেংমুং, অপশ্যন চি জয়ধ্বজ সিংহ, অপশ্যন ডি প্ৰতাপ সিংহ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি প্ৰতাপ সিংহ। পছা প্ৰথা প্ৰতাপ সিংহই আৰম্ভ কৰিছিল। সেই সময়ত যিসকল জনজাতীয় লোক আছিল তেওঁলোক আৰু ভৈয়ামৰ লোকসকলৰ মাজত মিলা মিছা কৰিবৰ বাবে প্ৰতাপ সিংহই পছা প্ৰথা আৰম্ভ কৰিছিল আৰু তাৰ বাবে তেওঁ এগৰাকী অফিচাৰক নিযুক্তি দিছিল, তেওঁক কটকী বুলি জনা যায়। নেক্সট কুৱেশ্যন 3, হু মেড ৱেভিং কম্পালচৰি ডিউৰিং দ্য ৰেইন অফ আহোম কিংডম? আহোম সাম্ৰাজ্যৰ সময়ত কোনে তাঁত বোৱাটো কম্পালচৰি কৰিছিল? অপশ্যনসমূহ হ'ল অপশ্যন এ জয়ধ্বজ সিংহ, অপশ্যন বি চক্ৰধ্বজ সিংহ, অপশ্যন চি মোমাই তামুলী বৰবৰুৱা, অপশ্যন ডি লাচিত বৰফুকন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মোমাই তামুলী বৰবৰুৱা। মোমাই তামুলী বৰবৰুৱাই তাঁত বোৱাটো কম্পালচৰি কৰিছিল। তেওঁ আছিল আহোমসকলৰ প্ৰথম বৰবৰুৱা। নেক্সট কুৱেশ্যন 4, হুৱেন ডিড ট্ৰিটি অফ অছুৰ আলি চাইন্ড? অসুৰৰ আলি সন্ধি কেতিয়া হৈছিল? অপশ্যনসমূহ হৈছে অপশ্যন এ 1553, অপশ্যন বি 1671, অপশ্যন চি 1639, অপশ্যন ডি 1663। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1639। অসুৰৰ আলি সন্ধি হৈছিল মোগল আৰু আহোমৰ মাজত। মোগল ফৌজদাৰ আলা ইয়াৰ খান আৰু আহোম কামাণ্ডাৰ মোমাই তামুলী বৰবৰুৱাই এই চুক্তিখনত স্বাক্ষৰ কৰিছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 5, হোৱাট ৱাজ দ্য হিন্দু নেম অফ চুপুংমুং? চুপুংমুঙৰ হিন্দু নাম কি আছিল? অপশ্যনসমূহ হৈছে অপশ্যন এ জয়ধ্বজ সিংহ, অপশ্যন বি চক্ৰধ্বজ সিংহ, অপশ্যন চি প্ৰতাপ সিংহ, অপশ্যন ডি ৰাজেশ্বৰ সিংহ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চক্ৰধ্বজ সিংহ। নেক্সট কুৱেশ্যন 6, হুৱেন ডিড বেটেল অফ আলাবৈ টুক প্লেচ? আলাবৈ যুদ্ধ কেতিয়া হৈছিল? অপশ্যনসমূহ হ'ল অপশ্যন এ 1669, অপশ্যন বি 1639, অপশ্যন চি 1667, অপশ্যন ডি 1671। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1669। 1669ত মোগল আৰু আহোমৰ মাজত আলাবৈ যুদ্ধ হৈছিল। সেই সময়ত আহোমৰ ৰজা আছিল চক্ৰধ্বজ সিংহ। আলাবৈ ৰণক আমাৰ অসমৰ ইতিহাসত আটাইতকৈ ট্ৰেজিক ৱাৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নাম্বাৰ 7, হু ৱাজ দ্য আহোম কিং ডিউৰিং দ্য বেটেল অফ শৰাইঘাট 1671? শৰাইঘাটৰ যুদ্ধ সময়ত আহোমৰ ৰজা কোন আছিল? অপশ্যনসমূহ হৈছে অপশ্যন এ চক্ৰধ্বজ সিংহ, অপশ্যন বি প্ৰতাপ সিংহ, অপশ্যন চি উদয়াদিত্য সিংহ আৰু অপশ্যন ডি ৰুদ্ৰ সিংহ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি উদয়াদিত্য সিংহ। উদয়াদিত্য সিংহ নামৰূপীয়া ৰজাৰ দ্বিতীয় সন্তান আছিল। তেওঁৰ হিন্দু নাম হ'ল চুনাটফা। নেক্সট কুৱেশ্যন নাম্বাৰ 8, হু ৱাজ দ্য আহোম কামাণ্ডাৰ ইন দ্য বেটেল অফ শৰাইঘাট? শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতি কোন আছিল? অপশ্যনসমূহ হ'ল অপশ্যন এ দেবেৰা হাজৰিকা, অপশ্যন বি লাচিত বৰফুকন, অপশ্যন চি চুতামলা, অপশ্যন ডি চুপাতফা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লাচিত বৰফুকন। আমি যদি লাচিত বৰফুকনৰ বিষয়ে অলপ চাওঁ, তেওঁৰ জন্ম হৈছিল 24 নৱেম্বৰ 1622।
তেওঁৰ দেউতাকৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা। তেওঁক অসমৰ শিৱাজী বুলিও জনা যায়। তেওঁৰ বীৰত্বৰ কাহিনী মনত ৰাখিবলৈ প্ৰতি বছৰে নেশ্যনেল ডিফেন্স একাডেমী বেছ কেডেটজনক লাচিত বৰফুকন গ'ল্ড মেডেল প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 9। হু ৱাজ দ্য এষ্ট্ৰলজাৰ অৱ লাচিত বৰফুকন? লাচিত বৰফুকনৰ জ্যোতিষীজনৰ নাম কি আছিল? অপশ্যন এ বকুল কায়স্থ, অপশ্যন বি অচ্যুতানন্দ দলৈ, অপশ্যন চি সুকুমাৰ বৰকাইত, অপশ্যন ডি ৰুচিনাথ বুঢ়াগোহাঁই। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অচ্যুতানন্দ দলৈ। নেক্সট কুৱেশ্যন নম্বৰ 10। হু ৱাজ অলছ' নউন এজ ল'ৰা ৰজা? অপশ্যনসমূহ হ'ল অপশ্যন এ চুলিকফা, অপশ্যন বি চুখামফা, অপশ্যন বি চুক্ৰামফা, অপশ্যন ডি চুপাতফা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চুলিকফা। তেওঁৰ হিন্দু নাম আছিল ৰত্নধ্বজ সিংহ। তেওঁ এটা নিয়ম উলিয়াইছিল যে যদি কোনোবা আহোম ৰাজকুমাৰ অংগক্ষত হয় তেওঁ ৰজা হ'ব নোৱাৰিব। তেওঁৰ দিনত ৰাজমন্ত্ৰী আছিল লালুকচলা বৰফুকন। নেক্সট কুৱেশ্যন নম্বৰ 11। হু কনষ্ট্ৰাক্টেড দ্য ডাউকি আলি? ডাউকি আলি কোনে নিৰ্মাণ কৰিছিল? অপশ্যনসমূহ হ'ল অপশ্যন এ গদাধৰ সিংহ, অপশ্যন বি ৰুদ্ৰসিংহ, অপশ্যন চি ৰত্নধ্বজ সিংহ, অপশ্যন ডি চক্ৰধ্বজ সিংহ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰত্নধ্বজ সিংহ। নেক্সট কুৱেশ্যন নম্বৰ 12। হু কিল জয়মতী? জয়মতীক কোনে হত্যা কৰিছিল? অপশ্যনসমূহ হ'ল অপশ্যন এ ৰুদ্ৰসিংহ, অপশ্যন বি চক্ৰধ্বজ সিংহ, অপশ্যন চি প্ৰতাপ সিংহ, অপশ্যন ডি ৰত্নধ্বজ সিংহ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰত্নধ্বজ সিংহ। নেক্সট কুৱেশ্যন নম্বৰ 13। হু ৱাজ দ্য ছন অৱ গোবৰ ৰজা? গোবৰ ৰজাৰ পুত্ৰৰ নাম কি আছিল? অপশ্যনসমূহ হ'ল অপশ্যন এ ৰত্নধ্বজ সিংহ, অপশ্যন বি গদাধৰ সিংহ, অপশ্যন চি ৰুদ্ৰসিংহ, অপশ্যন ডি ৰাজেশ্বৰ সিংহ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গদাধৰ সিংহ। গদাধৰ সিংহ তুংখুঙীয়া ফৈদৰ গোবৰ ৰজাৰ পুত্ৰ আছিল। তেওঁৰ পত্নীৰ নাম আছিল জয়মতী। নেক্সট কুৱেশ্যন নম্বৰ 14। হু বিল্ড উমানন্দ টেম্পল? উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? অপশ্যনসমূহ হ'ল অপশ্যন এ ৰাজেশ্বৰ সিংহ, অপশ্যন বি ৰুদ্ৰসিংহ, অপশ্যন চি গদাধৰ সিংহ আৰু অপশ্যন ডি চক্ৰধ্বজ সিংহ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গদাধৰ সিংহ। নেক্সট কুৱেশ্যন নম্বৰ 15। ইন হুইচ ইয়েৰ বেটেল অফ ইটাখুলি টুক প্লেচ? ইটাখুলিৰ ৰণ কেতিয়া হৈছিল? অপশ্যনসমূহ হ'ল অপশ্যন এ 1671, অপশ্যন বি 1665, অপশ্যন চি 1678 আৰু অপশ্যন ডি 1682। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1682। ইটাখুলিৰ ৰণ হ'ল আহোম আৰু মোগলৰ মাজত হোৱা শেষৰখন ৰণ। সেই সময়ত আহোমৰ ৰজা আছিল গদাধৰ সিংহ। এই যুদ্ধত আহোমৰ সেনাপতি আছিল দিহিঙীয়া আলোন বৰবৰুৱা আৰু মোগলৰ সেনাপতি আছিল মনচুৰ খান তৃতীয়। নেক্সট কুৱেশ্যন নম্বৰ 16। হু ৱাজ অলছ' নউন এজ লাই? কাক লাই বুলি জনা গৈছিল? অপশ্যনসমূহ হৈছে অপশ্যন এ প্ৰতাপ সিংহ, অপশ্যন বি ৰুদ্ৰসিংহ, অপশ্যন চি ৰাজেশ্বৰ সিংহ আৰু অপশ্যন ডি জয়ধ্বজ সিংহ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰুদ্ৰসিংহ। নেক্সট কুৱেশ্যন নম্বৰ 17। হুইচ আহোম কিং চেণ্ট হিজ মেন টু দেলহি টু লাৰ্ণ মিউজিক? সংগীত শিকিবৰ বাবে কোনজন আহোম ৰজাই নিজৰ মানুহ দিল্লীলৈ পঠিয়াইছিল? অপশ্যনসমূহ হ'ল অপশ্যন এ ৰুদ্ৰসিংহ, অপশ্যন বি ৰাজেশ্বৰ সিংহ, অপশ্যন চি জয়ধ্বজ সিংহ আৰু অপশ্যন ডি ৰত্নধ্বজ সিংহ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰুদ্ৰসিংহ। নেক্সট কুৱেশ্যন নম্বৰ 17।
হু বিল্ট জয়দৌল? জয়দৌল কোনে নিৰ্মাণ কৰিছিল? অপশ্যনসমূহ হ'ল অপশ্যন এ ৰাজেশ্বৰ সিংহ, অপশ্যন বি জয়ধ্বজ সিংহ, অপশ্যন চি ৰত্নধ্বজ সিংহ আৰু অপশ্যন ডি ৰুদ্ৰসিংহ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহই মাক জয়মতীৰ স্মৃতিত জয়দৌল নিৰ্মাণ কৰিছিল, লগতে জয়সাগৰ পুখুৰী খন্দাইছিল। তেওঁ নামদাঙৰ শিলৰ সাঁকোও নিৰ্মাণ কৰিছিল। তেওঁৰ দিনৰ পৰাই আহোম মুদ্ৰাত সংস্কৃত ভাষাৰ প্ৰয়োগ হৈছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 18। নেম দ্য আৰ্কিটেক্ট হু প্লেন এণ্ড কনষ্ট্ৰাক্টেড দ্য চিটি ৰংপুৰ? ৰংপুৰ নগৰ নিৰ্মাণ কৰিবৰ বাবে কোনে আৰ্হি প্ৰস্তুত কৰিছিল? অপশ্যনসমূহ হ'ল অপশ্যন এ সুকুমাৰ বৰকাইত, অপশ্যন বি অচ্যুতানন্দ দলৈ, অপশ্যন চি ঘনশ্যাম খনিকৰ আৰু অপশ্যন ডি আতন বুঢ়াগোহাঁই। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ঘনশ্যাম খনিকৰ। নেক্সট কুৱেশ্যন নাম্বাৰ 19। হুইচ আহোম কিং বিল্ড দ্য প্ৰেজেণ্ট ৰংঘৰ? কোনজন আহোম ৰজাই বৰ্তমানৰ ৰংঘৰ নিৰ্মাণ কৰিছিল? অপশ্যনসমূহ হ'ল অপশ্যন এ প্ৰমত্ত সিংহ, অপশ্যন বি জয়ধ্বজ সিংহ, অপশ্যন চি ৰত্নধ্বজ সিংহ আৰু অপশ্যন ডি ৰুদ্ৰসিংহ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰমত্ত সিংহ। বৰ্তমানৰ ৰংঘৰটো প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল। ৰংঘৰ পোনপ্ৰথমে বাঁহ আৰু কাঠেৰে ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল আৰু বৰ্তমান আমি দেখা ৰংঘৰটো প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 20। হু এমং দ্য ফলোয়িং ইজ নউন এজ পৰ্বতীয়া গোহাঁই? তলত দিয়া কোনগৰাকীক পৰ্বতীয়া গোহাঁই বুলিও জনা যায়? অপশ্যনসমূহ হ'ল অপশ্যন এ কৃষ্ণাৰাম ভট্টাচাৰ্য, অপশ্যন বি সুকুমাৰ বৰকাইত, অপশ্যন চি অচ্যুতানন্দ দলৈ আৰু অপশ্যন ডি ঘনশ্যাম খনিকৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কৃষ্ণাৰাম ভট্টাচাৰ্য। আজিৰ ক্লাছত আমি 20টা কুৱেশ্যন ডিছকাছ কৰিলোঁ। পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত। থেংক ইউ।